হেল্ল' ফ্ৰেণ্ড, মই আজি আপোনাক আমি টপত কেনেকৈ মাটি বনাব লাগে সেইটো সম্পৰ্কে মই আজি আপোনাক অকণমান ধাৰণা দিম। আপুনি হয়তো ভাবি আছে বা আপুনি হয়তো বহুতবাৰ বিফলতা হৈছে, মানে টপত যিকোনো এটা আপোনাৰ ভাল লগা ফুল হওক, গাছ হওক, যি নহওক আপুনি ৰুইছে, কিন্তু আপুনি সফলতা পোৱা নাই। হয়তো সেইটো মৃত্যু হৈছে বা বেলেগ কিবা কিবি হৈছে আৰু কি। আপুনি হয়তো মনৰ যিটো আশা আকাংক্ষা সেইটো পূৰণ হোৱা নাই। মই আজি সেইটো মাটি কেনেকৈ প্ৰস্তুত কৰিব লাগে, মাটিত কি কি দিব লাগিব, সেইখিনি সম্পৰ্কে মই আজি আপোনাক অলপ ধ্যান ধাৰণা দিম। আৰু এইখিনি বস্তু যেতিয়া আপুনি প্ৰয়োগ কৰে, তেতিয়া আপুনি বিফলতা নহ'ব। প্ৰথম কথাটা হ'ল, আপুনি যদি নতুন হয় তেনেহ'লে আপুনি টপ নিৰ্বাচন কৰিব লাগিব। টপ নিৰ্বাচনটো এনেকুৱা এটা বস্তু, আপুনি প্ৰথমতে মাটিৰ টপত ফুলে হওক, গছে হওক, যি হওক নহওক, আপুনি প্ৰথমতে মাটিৰ টপত আপুনি চেষ্টা কৰিব লাগিব। যেতিয়া আপুনি মাটিৰ টপত ফুল হওক বা যিকোনো গাছ গছনি গাড়ী যেতিয়া সফলতা পাব, তেতিয়া আপুনি কি কৰিব, বেলেগ প্লাষ্টিকৰ হওক বা বেলেগ আৰু যিয়ে নহওক তাতে আপুনি ৰুবলৈ চেষ্টা কৰিব। প্ৰথমতে আপোনাৰ হ'ল টপ নিৰ্বাচন, আৰু দ্বিতীয়তে হ'ল আপোনাৰ মাটি নিৰ্বাচন। মাটিটা আপুনি কেনেকৈ প্ৰস্তুত কৰিব সেই সম্পৰ্কে মই আজি এটা ধ্যান ধাৰণা দিম, আপুনি ভালকৈ চাব। এইটো ধৰক টপ, মাটিৰ টপ। আপোনাৰ তাতে কেনেকুৱা আছে সেইটো আপুনি নিৰ্বাচন কৰিব। মই এটা সৰু জাষ্ট উদাহৰণ দিবৰ কাৰণে মই এটা 6 ইঞ্চি টপ মই লৈছোঁ। টপ লোৱাৰ পিছত আপুনি প্ৰথমতে মাটি ল'ব। ইয়াতে মাটি আছে মোৰ, ইয়াতে ধৰি লওক আপোনাক কিমান মাটি লাগে। ধৰক আপোনাৰ 10টা বা 11টা 12টা মান টপ আছে, সেইখিনি আপুনি ফুল ৰুই দিব আৰু কি। তাৰ কাৰণে আপুনি ধৰক 6 টপ মান মাটি ল'ব। ইয়াতে মই আগতে জুখি লৈছোঁ, ইয়াতে ধৰক 6 টপ মান মাটি আছে, মই 6 টপ মান মাটি দি দিলোঁ। মই আগতে এইটো জুখি লৈছোঁ, সেইটো আপোনাক শৰ্টকাট কৰাৰ কাৰণে আপোনাক দেখালোঁ। তাৰপিছত কি হ'ল, ইয়াতে 6 টপ যেতিয়া আমি ধৰক মাটি ল'লোঁ, তাতে 1 টপ মান বালি মিক্স কৰিব লাগিব। এইটো হৈছে বালি, কিন্তু আপুনি এটা লক্ষ্য কৰিব, বালি যিটো দিব, বালিটো লাল বালা হ'লে ভাল হয়। মোৰ তাতে লাল বালাটো নাই, ৰঙা বালা কি কয়, যদি নাথাকিলে উপায় নাই, কিন্তু আপুনি বালাৰ যিটো দানা হয় আৰু কি, সেইটো যাতে ডাঙৰ চাইজ হয়। সৰু চাইজটো যদি কেতিয়াবা নিদিব, ডাঙৰ চাইজ দানা যিটো হয় সেইটো দিব। ইয়াতে আমি 6 টপ মাটি দিছোঁ, 1 টপ আমি বালি দিলোঁ। বালি দিয়াৰ পিছত এইটো আপুনি সকলোৱে চিনি পায়, এইটো গোবৰ সাৰ। এইটো গোবৰ সাৰ, এইটো মিনিমাম 1 বছৰ যাতে সেইটো যাতে পচি থাকে আৰু 1 বছৰ পচা হ'ব লাগিব। এইটো লোকাল গৰুৰ এইটো গোবৰ সাৰ হয় আৰু ইয়াতে দিব 3 টপ। মই 1 টপ দিলোঁ, আৰু ইয়াতে 2 টপ আছে, মই জোখা নাই, মই সোনকালে ভিডিঅ'টো সোনকালে কৰাৰ কাৰণে মই দি দিলোঁ। তাহলে 6 টপ দিলোঁ আমি মাটি, 1 টপ দিলোঁ আমি বালি, আৰু 3 টপ দিলোঁ আমি এইটো গোবৰ সাৰ, আৰু 1 টপ দিম আমি এইটো ভাৰ্মি কম্পোষ্ট বুলি কয়। এইটো পাতা পচা সাৰ বুলি কয়। আমি যিবিলাক গছ গছনিৰ পাত আছে, এই পাতৰ পৰা যিটো সাৰ হয়, এইটো পাতা পচা সাৰ বুলি কয়। এইটো আমি ধৰক 1 টপ দিলোঁ। তাহলে কেইটো হ'ল, 6 টপ, 3 টপ, 6 3 9, বালি 1 টপ 10, আৰু এইটো আমি পাতা পচা সাৰ দিলোঁ, কিমান হ'ল 11 টপ। মিনিমাম 11 টপ হ'ল। আপোনাৰ ঘৰত যদি টপটো ডাঙৰ হয়, সেই অনুপাতে জুখি ল'ব, সৰু হ'লে সেই অনুপাতে জুখি ল'ব, আৰু অকণমান কম বেছি হ'লে কোনো ধৰণৰ ইয়াত অসুবিধাৰ কোনো প্ৰশ্ন নাই। বেছি হ'লেও অসুবিধা নাই, কম হ'লেও অসুবিধা নাই। এতিয়া কথাটা হ'ল, আমি এইখিনি দিলোঁ, দিয়াৰ পিছত আৰু ইয়াতে 6টা মান সাৰ আছে, আপুনি দেখি আছে। ইয়াত কি কি সাৰ আছে আমি সেইখিনি সম্পৰ্কে অলপ এইটো সাৰ আপুনি হয়তো সকলোৱে চিনি পায়। এইটো আমি যিটো মিঠাতেল খাওঁ, সেই মিঠাতেলৰ যিটো সৰিয়হৰ পৰা যিটো মিঠাতেল হয়, মিঠাতেল হোৱাৰ পিছত যিটো অৱশিষ্ট অংশখিনি থাকে, সেইখিনি হ'ল
আমি এইটো আমি সৰিষাৰ খোল বুলি কয় আৰু বাকী বেলেগ বেলেগ কিবা কিবি নাম আছে মই সেইখিনি নাজানো সৰিয়হৰ খোল বুলি জানো বা অৱশিষ্ট অংশখিনি আমি এটা অনুমানিক দিলো ইয়াতে বেশি হলেও কোনো অসুবিধা নেই কম হলেও কোনো অসুবিধা নেই বেশি হলেও কোনো অসুবিধা নেই কম হলেও কোনো অসুবিধা নেই এটা যেহেতু আমার জৈবিক সার একটু কম বেশি হলে একো আমার অসুবিধা নেই তাই এটা দিলো তাৰপিছত আৰু এটা সাৰ আছে এইটো হৈছে নিমপাত মোৰ তাতে অলপ কম আছে মই নিজে এইটো বনাইছো এইটো মানে বনাৰ কাৰণে মই সময় পোৱা নাছিলো এইটো কোনো অনুপাত নাই আপনি কম বেশি হলে কোনো অসুবিধা নেই এটা অংশ দিলে ভাল হয় আমি নিমপাতখিনি দিলো দিয়াৰ পিছত এতিয়া আছে এইটো হাড়গুড়া বুলি কয় এইটো যিকোনো নাৰ্সাৰীৰ দোকানত পাব বা যিবিলাক সাৰৰ দোকান আছে তাতে পাব এটা হাড়গুড়া বুলি কয় এইটো হাড়গুড়া এইটো সাধাৰণতে হাড়গুড়া শব্দটোৰ অৰ্থটো হৈছে কি বিভিন্ন জীৱ-জন্তুৰ হাড়ৰ পৰা এইটো সাৰ হয় এইটো সাৰ মই দিবলৈ মান্তি নহওঁ মই পিছৰ ভিডিঅ'ত জনাম কি কাৰণে মই দিবলৈ মান্তি নহওঁ তথাপি মই এটা ভিডিঅ' যিহেতু সকলোৱে চাব বা এইটো সেইকাৰণে মই দিবলৈ বাধ্য হৈছো মই পিছত ইয়াত এইটো কোনো ৰেচিঅ' নাহে যিকোনো এটা ৰেচিঅ' মেইনটেইন কৰি দিব পাৰে আৰু ধৰক মই এইখিনি সম্পূৰ্ণ দি দিলো বেছি হলেও কোনো অসুবিধা নেই যিহেতু এইটো জৈবিক সাৰ ঠিক আছে মই গোটেইখিনি ইয়াতে দি দিলো এইটো আছে শিংকুচি এইটো এনেকুৱা এইটো হাড়ৰ পৰা আহে এইটো শিং আমাৰ জীৱ-জন্তু যিবিলাকৰ শিং আছে এই শিং চেঁচা শিংকুচি বুলি কোৱা হয় এইটো কোনো ৰেচিঅ' মেইনটেইন নহয় এইটো জৈবিক সাৰ আপনি বেশি দিলেও অসুবিধা নেই কম দিলেও অসুবিধা নেই এই দুটো দি দিলো এতিয়া আহিল এইটো আপনি চিনি পায় এইটো ডিএপি বুলি কোৱা হয় এইটো কিন্তু ৰাসায়নিক সাৰ এই ৰাসায়নিক সাৰটো আপনি যত যিমান পাৰে কম দিব ধৰি লওক এটা টপ যদি আছে আমাৰ এইটো টপ আছে এইটো টপত আপনি ম্যাক্সিমাম 10 পৰা 12টা আপনি দানা দিব পাৰিব তাৰ বেছি নহয় আপনি যদি 10 পৰা 12টা দানা দেয় তেনেহলে আমাৰ ইয়াতে 11টা টপ আছে 11টা টপৰ মাটি আছে বা 12টা হ'ব আর কি তেনেহলে আমি এটা ৰেচিঅ' মেইনটেইন কৰিব পাৰো বা এইটো এনেকুৱা এটা আপনি বস্তু লব জুখি লব এইটো এভয়েড মানে কি এইটো কম যাতে হয় সেইটো অলপ চিন্তা আছে এইটো আমি গছটো ৰুই দিয়াৰ পিছত আমি পিছতো দিব পাৰিম সেইকাৰণে এটা টেনশন নাই এইটো যত যিমান পাৰে এইটো কম দিব নহলে গছটোৰ ক্ষতি হ'ব ধৰি লওক আমি এক মুঠিৰ মান দুই মুঠিৰ মান দি দিলো আর কি দুই মুঠিৰ মান দি দিলো বেশি নিদো কম দিম এইটো ৰাসায়নিক সাৰ হয় এইটো সাৰ আসলতে এইটো মিক্সাৰ সাৰ এইটো বহুত ধৰণৰ মিক্সাৰ সাৰ হয় মই পিছৰ এটা ভিডিঅ' বনাম এই সাৰখিনি যে আমি দিলো কোনটো সাৰৰ কি কাম কোনে কি কাম কৰিব আর কি বা ক'ত পোৱা যায় বহুত ধৰণৰ ইয়াৰ মই পিছত আৰু এটা ভিডিঅ' বনাই এটা আপোনাক জনাইছো যেহেতু এইটো ৰাসায়নিক সাৰ হয় ইয়াতে আমি দুই মুঠিৰ মান বেশি নিদিম বেশি দিলে প্ৰব্লেম হ'ব ঠিক আছে এতিয়া আমি মিক্সাৰ কৰাৰ কামখিনি শেষ এতিয়া আমি কি কৰিম সেইখিনি বস্তু কমপ্লিট এটা আমি ভালকৈ মিক্সাৰ কৰিব লাগিব এইটো আমি ভালকৈ এটা মিক্সাৰ কৰিব লাগিব বস্তুখিনি যাতে মিক্স হয় আপনি এতিয়াৰ পৰা কোনো ধৰণৰ টেনশন কৰিব নালাগে যে আমি ইমান দিন হয়তো ভুল কৰিছো কিন্তু এটা কথা মন কৰিব যে মাটিখিনি যদি লব এই মাটিখিনি সাধাৰণতে আমাৰ যিখিনি আমি খেতি বাতি কৰো শাক-চব্জি কৰো সেই শাক-চব্জি কৰা যিখিনি মাটি আছে ওপৰৰ 6 ইঞ্চি মান মাটি তাৰ পৰা লব কেতিয়াবা পুখুৰীৰ মাটি কেতিয়াবা আৰু বেলেগ ঠেঙৰ মাটি সেই মাটিখিনি নিলে ইমান এটা ভাল নহয় আপনি খেতি বাতি কৰা বা চব্জি কৰা য'ত মাটি আছে তাৰ পৰা মাটিখিনি ওপৰত 6 ইঞ্চি মান মাটি যেনেকৈ পায় সেনেকৈ আনিব আৰু মাটিখিনি আনাৰ পিছত ভালকৈ শুকি ল'ব শুকি লোৱাৰ পিছত
মাটিখিনি এনে এটা পৰ্যায় আনিবা। কেতিয়াবা ভিজা থাকিব বা তিতি থাকিব, এনেকৈ থাকিলে কিন্তু মাটিখিনি ভাল এটা নহয়, ভাল প্ৰচেছ নহ'ব। আপোনাক মই দেখাইছোঁ। এতিয়া কি হ'ল, ধৰি লওক এইটো মিক্স মাটিখিনি হৈ গ'ল। হোৱাৰ পিছত ইয়াতে পানী দিব লাগিব, ভালকৈ পানী দিব। পানী দিব। এনেকৈ পানী দিব যাতে ভালকৈ বস্তুখিনি পানী দি একদম কমপ্লিট, যাতে পানীখিনিত এইখিনি বস্তু যাতে পচি যায়, পচিব লাগিব। এই সাৰখিনি যাতে পচিব লাগিব। পচিলে যিমান পচিব সিমান ভাল হয়। পচাৰ ওপৰত আপোনাৰ ডিমাণ্ড কৰিব আপোনাৰ ফুলখিনি। ফুলৰ গাছখিনি যিমান ভালকৈ পচিব সিমান সোনকালে ফুলৰ গাছখিনি ডকবককৈ উঠিব বা দলমলকৈ উঠিব, ভাল হ'ব। ধৰি লওক এইখিনি ধৰক হৈ গ'ল। এতিয়া কি কৰিব, এতিয়া এইখিনি বস্তু যেতিয়া আপোনাৰ কম হয়, অলপ কম হয়, তেনেহ'লে এতিয়া যিকোনো এটা বস্তাত সোমাই ৰ'দ নপৰা ঠাইত, বৰষুণ নপৰা ঠাইত ৰাখি দিব। আৰু যদি বহুত বেছি হয়, আপোনাৰ তাতে এনেকুৱা মানে বস্তা ভৰাই থোৱাৰ অসুবিধা হয়, তেনেহ'লে এনেকুৱা এটা ঠাইত এনেকৈ ৰাখি দিব। ৰাখি দিয়াৰ পিছত আপুনি কোনো এটা বস্তু দি, মানে বস্তাই হওক, কাপোৰেই হওক, যিকোনো ডাইৰেক্ট যাতে ছানলাইটটো নপৰে, ঢাকি দি ৰাখি দিব। মিনিমাম 15 দিন ৰাখিব লাগিব। 15 দিন ৰখাৰ পিছত যদি একমাহ হয় আৰু ভালে হয়, কিন্তু মিনিমাম 15 দিন এনেকৈ ৰাখিব লাগিব। ৰখাৰ পিছত বস্তুখিনি আকৌ ৰ'দত শুকাব লাগিব। মই পিছত দেখুৱাই দিম কেনেকৈ ৰ'দত শুকাব লাগিব, মই পিছত আপোনাক দেখুৱাই দিম। আৰু এনেকৈ মাটি প্ৰস্তুত কৰি আপোনাৰ ছাদত হওক, ঘৰৰ আগচোতালে হওক, য'তেই নহওক, ফুল ৰুওক, বিভিন্ন গছ গছনি লগাওক, নিজে আনন্দ পাওক আৰু বেলেগ মানুহকো আনন্দ ভৰাই তোলক, এইখিনি মোৰ কামনা। আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে বা পিছৰ মই যিবিলাক বস্তু কনচেপ্ট মই লৈ আহিছোঁ বা লৈ আহিম, কি কয়, সেইখিনি বস্তু চাবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই পিছত আকৌ যিবোৰ বস্তু দি থাকিম, সেইখিনি বস্তু পাই থাকিব। পিছত মাটিখিনি বনাৰ পিছত এনেকৈ মই বস্তাত সোমাই ৰাখিছোঁ। সোমাই ৰখাৰ পিছত মোটামুটি 15 দিনমান ৰাখিব লাগিব। একমাহ হ'লে ভাল হয়। আপুনি যিমান পাৰে সিমান দিন বেছিকৈ ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু অসুবিধা হ'লে আপুনি 15 দিনৰ ভিতৰত, 15 দিনৰ পাৰ হ'লে আপুনি মাটিখিনি শুকাব পাৰে আৰু কি। মই লগতে মানে কি, এইখিনি মাটি মই আগতে বনাইছোঁ, প্ৰায় মাহখানেই হৈছে। মাটিখিনি যে মই হোৱাৰ পিছত এতিয়া মই শুকাবলৈ দিছোঁ। ৰ'দত ভালকৈ শুকাম, মানে একদম ধূলিৰ নিচিনা যাতে হয় কি, এনেকৈ শুকাব লাগিব। শুকাৰ পিছত আপুনি যেনেকৈ পায় সেনেকৈ ৰাখিব, য'ত বৰষুণ নাপায় আৰু কি। বস্তাতে হওক বা যিয়ে নহওক, যেনেকৈ পায় সেনেকৈ ৰাখিব। ৰখাৰ পিছত আপোনাৰ যেতিয়া প্ৰয়োজন হয়, আপুনি তেতিয়া তাৰ পৰা মাটিখিনি লৈ তলত ফুল
ফুলে হওক যিয়ে হওক আপুনি ৰুবলৈ পায় আৰু কি। তেতিয়া চাব যে আপোনাৰ ফুলখিনি কেনেকুৱা আহে, আপুনি নিশ্চয় সফলতা পাব। মই এইটো 100% ক'ব পাৰোঁ। এইখিনি হৈছে আপোনাৰ, যদি আপুনি ফুল বা গছ যিখিনি টবত ৰুবলৈ চেষ্টা কৰে বা ভাল এটা ফল পাব বিচাৰে, তাহলে এইখিনি কাম কৰক, আপনি নিশ্চয় সফলতা পাব। ধন্যবাদ।